আজিৰ সভাখনত এটাই মূল সিদ্ধান্ত হৈছে যে বিজেপি চৰকাৰখন অসমীয়া জাতিৰ কাৰণে বুজাত পৰিণত হৈছে, বুজা বাৰ্ডেন, আৰু হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ ঘাতকত পৰিণত হৈছে। সেই ঘাতক আৰু সেই বুজাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে আমি 2026 একেলগে নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত আজি ল'লোঁ। 1 নম্বৰ কথা। 2 নম্বৰ, আমি আটাইবিলাক ইছ্যুজ আলোচনা কৰিলোঁ, চববিলাক বিষয়, যে আমি অসমক কি দিম। আমিতো অকল বিজেপিক খেদিলে নহ'ব, নতুন অসম এখন কেনেকৈ বনাম। আমি কৈছোঁ যে আমাৰ এই যিটো ঐক্যবদ্ধ যিটো আমাৰ বিৰোধী ঐক্যবদ্ধ হ'ব, তাত মূল বস্তু কি থাকিব? 4টা: ৰাষ্ট্ৰীয় দল, আঞ্চলিক দল, জনগোষ্ঠীয় দল, আৰু 4 নম্বৰ লেফ্ট। তাৰমানে নেশ্যনেলিজিম, ৰিজনেলিজিম, এথনো নেশ্যনেলিজিম এণ্ড লেফ্ট, সকলোবিলাকৰ এটা ৰামধেনু সদৃশ একতাৰ আজি সিদ্ধান্ত লোৱা হৈছে। তাৰ কাৰণে 18 তাৰিখৰ দিনা কংগ্ৰেছৰ যিখন আপোনাৰ কালচাৰেল প্ৰগ্ৰেম হ'ব, তাত আমি সকলোৱে যোগদান কৰিম। আৰু তাৰ আগত আমি সকলোৱে আমাৰ নিজৰ আইডিয়াজবিলাক, যে নতুন অসম গঢ়িবৰ কাৰণে আমাৰ কি ধাৰণা, সকলোৰে নিজৰ আইডিয়াজবিলাক আমি দিম। আৰু আইডিয়াজবিলাক দিয়াৰ পাছত তাৰ পৰা এটা কমন মিনিমাম প্ৰগ্ৰেম উলিয়াই অসমক আমি কেনেকৈ আগবঢ়াই লৈ যাম। অকল বিজেপিক খেদিলে নহ'ব নহয়, অসমীয়া জাতিৰ কাৰণে নতুন অসম এখন, ইনক্লুচিভ অসম এখন, ডেভেলপ প্ৰগ্ৰেছিভ অসম এখন কেনেকৈ দিম, তাৰ এটা ৰূপৰেখা তৈয়াৰ কৰিম। এইটোৱে আজিৰ সিদ্ধান্ত।